আপোনালোকক পুনৰবাৰ ৰিচিটো ষ্টাডি চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আপোনালোকৰ মাজলৈ কেইটামান অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। আজিৰ ভিডিঅ'টিৰ প্ৰথমটি কুৱেশ্যন হৈছে ভাৰতৰ আটাইতকৈ দীঘল নদী কোনখন? ভাৰতৰ আটাইতকৈ দীঘল নদী কোনখন? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি, গংগা। মনত ৰাখিব, ভাৰতৰ আটাইতকৈ দীঘল নদী হৈছে গংগা। ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব, পৃথিৱীৰ আটাইতকৈ দীঘল নদীখন হৈছে নীল নদী। নেক্সট কুৱেশ্যনটিত আছে ভাৰতৰ আটাইতকৈ বহল নদী কোনখন? ভাৰতৰ আটাইতকৈ বহল নদী কোনখন? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি, ব্ৰহ্মপুত্ৰ। মনত ৰাখিব, পৃথিৱীৰ আটাইতকৈ বহল নদীখন হৈছে ব্ৰহ্মপুত্ৰ। ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব, পৃথিৱীৰ আটাইতকৈ বহল নদীখন হৈছে আমাজন। নেক্সট কুৱেশ্যনটিত আছে ভাৰতৰ আটাইতকৈ ওখ টাৱাৰ কোনটো? ভাৰতৰ আটাইতকৈ ওখ টাৱাৰ কোনটো? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি, কুতুব মিনাৰ। মনত ৰাখিব, ভাৰতৰ আটাইতকৈ ওখ টাৱাৰটো হৈছে কুতুব মিনাৰ। নেক্সট কুৱেশ্যনটিত আছে সেন ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন আছিল? সেন ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন আছিল? অৰ্থাৎ সেন ৰাজবংশৰ প্ৰতিষ্ঠা কোনে কৰিছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ, নীলধ্বজ। মনত ৰাখিব, সেন ৰাজবংশৰ নীলধ্বজে প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যনটিত আছে প্ৰসিদ্ধ ভ্ৰমণকাৰী ইবন বটুতাই দেশত অসম ভ্ৰমণ কৰিছিল। অৰ্থাৎ কোন শতিকাত ইবন বটুতাই অসম ভ্ৰমণ কৰিবলৈ আহিছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি, চতুৰ্দশ শতিকাত। মনত ৰাখিব, চতুৰ্দশ শতিকাত ইবন বটুতাই অসম ভ্ৰমণ কৰিবলৈ আহিছিল। নেক্সট কুৱেশ্যনটিত আছে টাই আহোম ৰজাসকলৰ পৰম্পৰাগত ৰাজ্য অভিষেক অনুষ্ঠান কি নামেৰে জনা গৈছিল? ৰাজ্য অভিষেক অনুষ্ঠানটো কি নামেৰে জনা গৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি, শিঙৰি ঘৰত উঠা। মনত ৰাখিব, টাই আহোম ৰজাসকলৰ পৰম্পৰাগত যিটো ৰাজ্য অভিষেক অনুষ্ঠান আছিল, সেই অনুষ্ঠানটিক শিঙৰি ঘৰত উঠা নামেৰে জনা গৈছিল। ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে আপোনালোকক জনাব বিচাৰিছোঁ যে আমাৰ চেনেলৰ তৰফৰ পৰা বিভিন্ন কম্পেৰিটিভ এক্সামৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন আনচাৰসমূহক লক্ষ্য কৰি লগতে অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন আনচাৰৰ সৈতে আপোনালোকৰ মাজলৈ 10,000তকৈও অধিক কুৱেশ্যন এনচাৰ থকা এখন ই-বুক প্ৰস্তুত কৰা হৈছে আৰু ই সম্পূৰ্ণ অসমীয়া মাধ্যমত। অসম চৰকাৰৰ পৰা মুকলি কৰা 12,600টা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ বাবে এই ই-বুকখন খুবেই প্ৰয়োজন হ'ব আৰু আমাৰ বিশ্বাস আছে যে এই ই-বুকখনৰ পৰা ভালেখিনি কুৱেশ্যন এনচাৰ আপোনালোকৰ কমন আহিব। গতিকে যদি আপুনি এই ই-বুকখন ডাউনলোড কৰিব বিচাৰে তেন্তে ইয়াত এটা হোৱাটছএপ নাম্বাৰ দিয়া আছে, তাত আপোনালোকে DM কৰিব আৰু এই ই-বুকখন অতি কম মূল্যত লাভ কৰিব। ইয়াৰ লগতে আপোনালোকে এখন ইংৰাজী গ্ৰামাৰৰ বিনামূলীয়াকৈ ই-বুক লাভ কৰিব। ধন্যবাদ। নেক্সট কুৱেশ্যনটিত আছে ভাৰতৰ আটাইতকৈ ওখ প্ৰতিমূৰ্তি কোনটো? ভাৰতৰ আটাইতকৈ ওখ প্ৰতিমূৰ্তি কোনটো? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি, ষ্টেচু অফ ইউনিটি। মনত ৰাখিব, ভাৰতৰ আটাইতকৈ ওখ প্ৰতিমূৰ্তিটো হৈছে ষ্টেচু অফ ইউনিটি। ষ্টেচু অফ ইউনিটি। নেক্সট কুৱেশ্যনটিত আছে ভাৰতত প্ৰথম মহিলা বিশ্ববিদ্যালয় কেতিয়া প্ৰতিষ্ঠা হৈছিল? ভাৰতত প্ৰথম মহিলা বিশ্ববিদ্যালয় কেতিয়া প্ৰতিষ্ঠা হৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি,
1916 চনত মনত ৰাখিব ভাৰতৰ প্ৰথম মহিলা বিশ্ববিদ্যালয় 1916 চনত প্ৰতিষ্ঠা হৈছিল নেক্সট কোৱেশ্চনটিত আছে আহোম ৰাজ্যত দেওধাই বুলি কাক কোৱা হয় আহোম ৰাজ্যত দেওধাই বুলি কাক কোৱা হৈছিল অপচন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ সি পুৰোহিত মনত ৰাখিব আহোম ৰাজ্যত দেওধাই বুলি পুৰোহিতসকলক কোৱা গৈছিল নেক্সট কোৱেশ্চনটিত আছে প্ৰথম আহোম কছাৰী যুদ্ধ কেতিয়া সংঘটিত হৈছিল প্ৰথম আহোম আৰু কছাৰী যুদ্ধ কেতিয়া সংঘটিত হৈছিল অপচন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি 1490 চনত মনত ৰাখিব 1490 চনত প্ৰথম আহোম আৰু কছাৰী মাজত যুদ্ধ হৈছিল নেক্সট কোৱেশ্চনটিত আছে প্ৰথম আহোম কছাৰী যুদ্ধ কাৰ শাসনকালত সংঘটিত হৈছিল অপচন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ ডি চুহেনফা মনত ৰাখিব প্ৰথম আহোম আৰু কছাৰী যুদ্ধ চুহেনফাৰ দিনত সংঘটিত হৈছিল নেক্সট কোৱেশ্চনটিত আছে ভাৰতৰ সৰ্বোচ্চ ভাগাৰা নাংগল বান্ধ কোনখন নদীত নিৰ্মাণ কৰা হৈছে ভাৰতৰ সৰ্বোচ্চ ভাগাৰা নাংগল বান্ধ কোনখন নদীত নিৰ্মাণ কৰা হৈছে অপচন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ সি হটলুজ নেক্সট কোৱেশ্চনটিত আছে ভাৰতৰ প্ৰথমটো লৌৰ তীখা কোম্পানী ক'ত অৱস্থিত ভাৰতৰ প্ৰথমটো লৌৰ তীখা কোম্পানী ক'ত অৱস্থিত অপচন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি জামছেদপুৰ মনত ৰাখিব জামছেদপুৰত ভাৰতৰ প্ৰথমটো লৌৰ তীখা কোম্পানী অৱস্থিত নেক্সট কোৱেশ্চনটিত আছে ভাৰতৰ বায়ু শক্তিৰ আটাইতকৈ শক্তিশালী ৰাজ্য কোনখন ভাৰতৰ বায়ু শক্তিৰ আটাইতকৈ শক্তিশালী ৰাজ্য কোনখন অপচন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ ডি তামিলনাডু মনত ৰাখিব ভাৰতৰ বায়ু শক্তিৰ আটাইতকৈ শক্তিশালী ৰাজ্যখন হৈছে তামিলনাডু নেক্সট কোৱেশ্চনটিত আছে ভাৰতৰ সৰ্বাধিক সৌৰ শক্তিৰ উৎপাদন ক'ত হয় ভাৰতত সৰ্বাধিক সৌৰ শক্তিৰ উৎপাদন ক'ত হয় অপচন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ ৰাজস্থান মনত ৰাখিব ভাৰতত সৰ্বাধিক সৌৰ শক্তিৰ উৎপাদন ৰাজস্থানত হয় নেক্সট কোৱেশ্চনটিত আছে কোনখন নদীক দক্ষিণ ভাৰতৰ গংগা বুলি কোৱা হয় কোনখন নদীক দক্ষিণ ভাৰতৰ গংগা বুলি কোৱা হয় অপচন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি গোদাবৰী মনত ৰাখিব গোদাবৰী নদীখনক দক্ষিণ ভাৰতৰ গংগা বুলি কোৱা হয় নেক্সট কোৱেশ্চনটিত আছে কৰ্কট সংক্ৰান্তীয় ৰেখা ভাৰতৰ কিমানখন ৰাজ্যৰ মাজেৰে পাৰ হৈ যায় কৰ্কট সংক্ৰান্তীয় ৰেখা ভাৰতৰ কিমানখন ৰাজ্যৰ মাজেৰে পাৰ হৈ যায় অপচন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ সি 8খন মনত ৰাখিব কৰ্কট সংক্ৰান্তীয় ৰেখা ভাৰতৰ 8খন ৰাজ্যৰ মাজেৰে পাৰ হৈ যায় ইয়াৰ লগতে আপোনালোকে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ কেইখন ৰাজ্যৰ মাজেৰে কৰ্কট সংক্ৰান্তীয় ৰেখা পাৰ হৈ গৈছে আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাব নেক্সট কোৱেশ্চনটিত আছে ভাৰতীয় অৰ্থনীতিৰ কৃষি কি ভাৰতৰ অৰ্থনীতিৰ কৃষি কি অপচন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি মেৰুদণ্ড মনত ৰাখিব ভাৰতীয় অৰ্থনীতিৰ কৃষি হৈছে মেৰুদণ্ড নেক্সট কোৱেশ্চনটিত আছে ভাৰতৰ সৰ্বনিম্ন জনবসতিপূৰ্ণ ৰাজ্য কোনখন ভাৰতৰ সৰ্বনিম্ন জনবসতিপূৰ্ণ ৰাজ্য কোনখন অপচন ভিতৰত শুদ্ধ উত্তৰটি হৈছে
অপশ্যন নম্বৰ চি ছিকিম। মনত ৰাখিব ভাৰতৰ সৰ্বনিম্ন জনবসতিপূৰ্ণ ৰাজ্যখন হৈছে ছিকিম।